কেতবোৰ খেলিমেলি সংঘটিত হৈছে বিভিন্ন প্ৰান্তত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কেতবোৰ খেলিমেলি হৈছে আৰু এবাৰ অসমৰ এটা ভোট কেন্দ্ৰত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে কিয়নো শেষ পৰ্যায়ৰ ভোটদান চলি থকাৰ সময়তেই ঢলি পৰিছে এগৰাকী পলিং বিষয়াক লৈ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আমি লৈ আহিছো এটা বিশেষ খবৰ বৰহমপুৰত এই ঘটনা সংঘটিত হৈছে ভোট চলি থকাৰ মাজতে অঘটন সংঘটিত হৈছে আৰু চলি আছিল শেষৰ পৰ্যায়ৰ ভোট আৰু ভোট চলি থকাৰ সময়তেই ঢলি পৰিছে পলিং বিষয়া এজন পলিং বিষয়াক লৈ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বৰহমপুৰত আৰু ভোট চলি থকাৰ মাজতে হঠাৎ ঢলি পৰিছে পলিং বিষয়া গৰাকী নিজৰ কৰ্তব্যত নিয়োজিত আছিল কিন্তু হঠাৎ ঢলি পৰিছে বৰহমপুৰ সমষ্টিৰ 57 নং দক্ষিণ চাংচকি ভোট কেন্দ্ৰৰ পলিং বিষয়া ভোট গ্ৰহণ সামৰণিৰ প্ৰাক্ষণত হঠাৎ ঢলি পৰি ছটফটাবলৈ ধৰিছে কৰ্তব্যৰত নিৰ্বাচনী পলিং বিষয়াগৰাকী আৰু বিষয়াগৰাকী নগাঁৱৰ হোজগাঁৱৰ দীপু হৈকিয়া বুলি জানিব পৰা গৈছে হঠাৎ অসুস্থ হৈ পৰিছে পলিং বিষয়াগৰাকী আৰু পলিং বিষয়াক লৈ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে স্থানীয় লোকৰ তৎপৰতাত প্ৰাথমিক চিকিৎসা চলোৱা হৈছে লোকজনক ভোট যেহেতু চলি আছিল আৰু ভোট চলি থকাৰ সময়তে এগৰাকী পলিং বিষয়াক লৈ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বৰহমপুৰ সমষ্টিৰ 57 নং দক্ষিণ চাংচকি ভোট কেন্দ্ৰত এই অঘটন সংঘটিত হৈছে এই কেন্দ্ৰটোত ভোট চলি আছিল তাৰ মাজতে হঠাৎ ঢলি পৰিছে পলিং বিষয়া হঠাৎ অসুস্থ হৈ পৰা পলিং বিষয়াগৰাকীক লৈ এক অথন্তৰময় পৰিস্থিতি সৃষ্টি হৈছে যেটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোট চলি থকাৰ সময়তে ইভিএমক লৈ খেলিমেলি সৃষ্টি হৈছে বা একাংশ লোকক ভোট দিবলৈ দিয়া হোৱা নাছিল একাংশ খেলিমেলি সৃষ্টি হৈছিল আৰু তাৰ পাছতে এবাৰ বৰহমপুৰৰ এটা ভোট কেন্দ্ৰত এগৰাকী পলিং বিষয়াক লৈ হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে আৰু কেৱল অসমেই নহয় দেশৰ বিভিন্ন প্ৰান্ততো ভোট গ্ৰহণৰ দিনাই কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে পশ্চিম বংগত ভয়ংকৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে আৰু অসমতো ভোট চলি থকাৰ সময়তেই কেতবোৰ অঘটন সংঘটিত হৈছে আৰু এইবাৰ এগৰাকী পলিং বিষয়া ঢলি পৰিছে ভোট চলি থকাৰ মাজতে পলিং বিষয়া ঢলি পৰিছে বৰহমপুৰ সমষ্টিৰ 57 নং দক্ষিণ চাংচকি ভোট কেন্দ্ৰতে অঘটন সংঘটিত হৈছে আৰু তাৰ পাছতে ভোট কেন্দ্ৰটোত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে পলিং প্ৰিজাইডিং বিষয়াৰ মাজতে হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে কিয়নো কৰ্তব্যত নিয়োজিত থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছে এগৰাকী পলিং বিষয়াগৰাকী নগাঁও হোজগাঁৱৰ দীপু হৈকিয়া বুলি জানিব পৰা গৈছে স্থানীয় লোকৰ তৎপৰতাত প্ৰাথমিক চিকিৎসা চলোৱা হৈছে লোকজনক আৰু পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হৈছে লোকজনক এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে প্ৰথমতে শুনক মন্তব্য আমাৰ এই দক্ষিণ চাংচকিৰ 57 নং প্ৰাথমিক 57 নং কেন্দ্ৰটোত আমাৰ এজন পলিং বিষয়া তেখেতে অকস্মাত পৰি গ'ল তেখেতৰ অৱশ্যে কাম কাজ সকলো শেষ কৰিলে ভোটৰ যিখিনি কৰিবলগীয়া সেইখিনি সম্পূৰ্ণ শেষ হ'ল তেখেত অকস্মাত ঢলি পেলাই পাকাত মাথা দি পেলাই পৰি গ'ল মুখেদি ফেন আৰু তেজো ওলাইছে তাৰপিছতে আমি ধৰি কৰি তেখেতক অলপ সুস্থ কৰি পেলাই তেওঁলোকৰ ওপৰৰ বিষয়া অফিচলৈ ওপৰলৈ ফোন কৰা হৈছে কিন্তু এতিয়া বৰ্তমান তেখেতলোক পোৱাহি নাই বাৰু তেখেত এতিয়া অলপ অসুস্থ তেখেতৰ নাম হ'ল দীপু শইকীয়া